মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা খুব গুকাত মিছা কথা কৈছে। আপোনালোকে নিশ্চয় জানে, বিগত বহু বছৰ ধৰি কোচ ৰাজবংশীৰ সৈতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীটো উত্থাপন কৰিছে আৰু জনজাতিকৰণ হ'বৰ কাৰণে আন্দোলন কৰি আহিছে। যে 26ৰ বিধানসভা ইলেকশ্যনৰ আগতে জনজাতিকৰণ নালাগে বুলি কোনো এটা জনগোষ্ঠীয়ে কোনো এটা সংবাদ মাধ্যম বা কোনো প্ৰিণ্ট মিডিয়াত আজিলৈকে কোৱা নাই। বৰঞ্চ তেখেতলোকে প্ৰত্যেকটো মুহূৰ্তত দিন ৰাতি একাকাৰ কৰি তেখেতলোকে আন্দোলন কৰি আহিছে যে নিজৰ গণতান্ত্ৰিক অধিকাৰ আৰু সাংবিধানিক অধিকাৰৰ কাৰণে তেখেতলোকে আন্দোলন কৰি আহিছে। কিন্তু আজি কেইদিনমানৰ পূৰ্বে দেখা গ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনোবা এটা সংবাদ মেলত তেখেতে ক'লে যে অসমৰ জনগোষ্ঠীয়ে 6 জনগোষ্ঠীয়ে জনজাতিকৰণটোৰ বিষয়ে নাই। এইটো এটা সম্পূৰ্ণ ভুৱা আৰু গুকাত মিছা কথা, আৰু মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা কথা শুভা নাপায়। যিহেতু তেখেত এজন অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী, মুখ্যমন্ত্ৰী, গতিকে তেখেতে এই কথা ক'লে অসমৰ জনগণৰ মনত খুব ক্ষোভ আৰু দুখ অনুভৱ হয়। আপোনালোকে নিশ্চয় জানে, আমি তেখেতলোকক খুব সদিচ্ছাৰে খুব সুন্দৰভাৱে কওঁ যে আপোনালোকে আমাৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো তেখেতলোকে আগুৱাই লৈ যাওক, বা আমাৰ যি মনৰ ভাৱ ধাৰা আকাংক্ষা আছে সেইটো আপোনালোকে পৰিপূৰ্ণ কৰক। তেখেতলোকৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থৈ গৈছে যে আমাৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম। কিন্তু তেখেতে বিগত এই যি প্ৰেছ কনফাৰেন্সত এই কথাষাৰ কিয় ক'লে আমি সেইটো ধৰিব পৰা নাই। তাতোতকৈ দুখৰ বিষয় যে কেন্দ্ৰ চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী দুৰ্গা দাস ডাঙৰীয়াই তেখেতে কৈছে যে আজিলৈকে কোনো প্ৰতিবেদন ৰাজ্য চৰকাৰে পঠিওৱা নাই, অৰ্থাৎ অসম চৰকাৰে প্ৰতিবেদনখন পঠিওৱা নাই। গতিকে অসম চৰকাৰে যদি প্ৰতিবেদনখন পঠিওৱা নাই, তেখেতলোকে ৰিচেণ্টলি কিয় বিধানসভাত এইখন পাছ কৰি পিনি কেন্দ্ৰলৈ পঠালো বুলি ক'লে। গতিকে এই গোটেই বিষয়টো ৰাজ্য চৰকাৰে গোটেই 6 জনগোষ্ঠীৰ লগত এটা হেতালি খেলি আছে। গতিকে আমাৰ চৰকাৰৰ প্ৰতি আহ্বান যে তেখেতলোকে ভুৱা কথা কৈ অসমৰ 6 জনগোষ্ঠী জনগণৰ মনত একো যাতে দুখ নহয় সেই প্ৰতি লক্ষ্য ৰাখে যাতে। কিন্তু আমাৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এটা কথা উল্লেখ কৰিছে যে অসমৰ বিভিন্ন দল সংগঠনে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব বিচৰা নাই। চাওক, এতিয়া বিভিন্ন দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে। বিৰোধিতা কোনে কৰিছে? ট্ৰাইবেল সংঘৰ বিৰোধিতা কৰিছে বা CC2ৱে বিৰোধিতা কৰিছে। আমি তেখেতলোকক বুজাই দিছোঁ যে যদি আপোনালোকে বিৰোধিতা কৰে তাৰ পৰিণাম কিন্তু আপোনালোকেও ভোগ কৰিব লাগিব। আজি চাওক, কাৰ্বি ভূমিত কি হৈছে। কাৰ্বিসকল নিজেই জনজাতি, তেখেতলোকৰ নিজৰ EM আছে, CM আছে, কিন্তু তেখেতলোক আজি সুৰক্ষিত নহয়। তেখেতলোক এই কথাষাৰ আজি অনুভৱ হ'ল। গতিকে আমি যি ট্ৰাইবেল সংঘ বা আমাৰ যিমান ধৰি কাৰ্বি হওক, ৰাভা হওক, তিৱা হওক, বড়ো হওক, সকলো নেতাৰ লগত আমি আলোচনা কৰিছোঁ। আমি তেখেতলোকক বুজাই দিছোঁ যে আমি কিয় জনজাতিকৰণ বিচাৰিছোঁ। আমি জনজাতিকৰণ বিচৰাৰ মুখ্য কাৰণটো কি? আমি যদি আমাৰ ইয়াত অধিকাৰ নাথাকে, ভূমি অধিকাৰ হওক, ৰাজনৈতিক অধিকাৰ হওক, শিক্ষা অধিকাৰ হওক, সামাজিক অধিকাৰ হওক যদি নাথাকে, কিন্তু অসমখন আৰু বিনষ্ট হ'ব। তাৰে এটা উদাহৰণ আজি আমি কাৰ্বি ভূমিত দেখা পালোঁ। কাৰ্বি ভূমিত কাৰ্বি যিবোৰ খিলঞ্জীয়া মানুহ, সেই খিলঞ্জীয়া মানুহৰ ওপৰতে আজিৰ তাৰিখত কি হৈছে যে তেখেতলোকৰ ওপৰত আতিশয্য হৈছে। আজিৰ তাৰিখত তেখেতলোকক গো বেক ধনীয়ে কৈছে যে কাৰ্বি গো বেক। বাহিৰাগত আহি পিনি অসমৰ ভূমিপুত্ৰসকলক গো বেক ক'বলৈ ক'ত সাহস পালে? তাৰ কাৰণে ৰাজ্য চৰকাৰ সদিচ্ছা থাকিব লাগিব। ৰাজ্য চৰকাৰ যদি সদিচ্ছা নাথাকিলেহেঁতেন তেতিয়াহ'লে তাত বাহিৰাগত আহি পিনি গো বেক ধ্বনি দিব নোৱাৰিলেহেঁতেন। আৰু আপোনালোকে নিশ্চয় দেখিছে, আমাৰ যিমানবোৰ হাইৱে হওক, কিবা হওক, চব বাহিৰাগতৰ বনিয়াৰ গোষ্ঠীৰ হাতত গুচি গৈছে। আমি বিচাৰিছোঁ আমি ৰাস্তা হওক, আমাৰ হস্পিটেল হওক, চব হওক, আমি উন্নয়ন হওক, আমি উন্নয়নৰ বিৰোধিতা কৰা নাই, কিন্তু সমানুপাতিকভাৱে আমাক ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ লাগিব। আৰু নহ'লে কাৰ্বি ভূমিত যেনেকুৱা পৰিস্থিতি হৈছে তেনেকৈ বেলেগ বেলেগ জেগাতো হ'বলৈ কিন্তু বেছি সময় নালাগিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে সময় থাকোঁতেই আপোনালোকে ইয়াৰ ব্যৱস্থা কৰক, নহ'লে আপোনাৰ নিজৰ কোঠাৰে নিজৰ ভৰিতে কুঠাৰ মৰা হ'ব।